নমস্কাৰ, আপোনালোকে চাই আছে B24 আসাম ষ্টুডিঅ'ত মই এই মুহূৰ্তত ইমদাদুল হক। প্ৰিয় দৰ্শক বন্ধুসকল, আপোনালোকৰ এটি ভিডিঅ' লৈ এই মুহূৰ্তত চৰ্চা সমাজত যথেষ্ট। যোৱা কেইদিনমান আগত এটা ভিডিঅ' আমি দেখিবলৈ পাইছিলোঁ, এটা ফেচবুক পেজত পৰ্টেলত এটা কথাকথিত ফেচবুক পৰ্টেলত আমি দেখিবলৈ পাইছিলোঁ। এই পৰ্টেলটোত আমি দেখিবলৈ পাইছিলোঁ এগৰাকী নেতাৰ বিৰুদ্ধে অশ্লীল নিউজ। এই নিউজটো আচলতে কিমান দূৰ সঁচা কিমান দূৰ মিছা, যিজনৰ এগেইনষ্টত কৰিছে সেইজনে গম পাব, কিন্তু ৰাইজ আচলতে এই মুহূৰ্তত প্ৰশ্নৰ সন্মুখীন হৈছে। গতিকে পৰ্টেল গৰাকীক মই উদ্দেশ্য কৰি কিছু কথা ক'বলৈ এই মুহূৰ্তত চেষ্টা কৰিছো। আচলতে এগৰাকী পৰ্টেল যি পৰ্টেলটোক আপোনালোকে দেখিছে যে এগৰাকী নেতাৰ বিৰুদ্ধে, নামনি অসমৰ এগৰাকী জনপ্ৰিয় নেতাৰ বিৰুদ্ধে বোলে নিউজটো কৰিছে। এগৰাকী নেতাই আচলতে এই নিউজটো যে আপোনালোকে দেখিছে, এবাৰ মই আপোনালোকৰ সন্মুখত প্লে কৰি দেখুৱাই আছো। গতিকে আপোনালোকে এবাৰ নিউজটো এবাৰ চাই লওক। গতিকে আপোনালোকে এই নিউজটো এবাৰ চাই আপোনালোকে ক'ব পাৰিব। মোৰ পিছফালে আপোনালোকে দেখিছে, এই নিউজটো আপোনালোকে কিমান দূৰ সঁচা কিমান দূৰ মিছা ইয়াৰ ৰাইজে আচলতে সম্পূৰ্ণ বিচাৰ কৰিব, আৰু যিজনে কৰিছে সেইজনে গম পাব। প্ৰথম আপোনালোকে নিউজটো আপোনালোকে এবাৰ শুনাই আছো। চুমা দিয়া, মই এছেম্বলিত যাওঁ। উম্মা লাভ ইউ জান। মুখ খোলা শুনা, ব্ৰেড আৰু আমলেট অলপ তোমাক খুৱাই দিওঁ। যুৱতীৰ সৈতে নামনি অসমৰ এগৰাকী সংখ্যালঘু বিধায়কৰ লিলিবাই। সমষ্টিৰ ৰাইজৰ মৰম নাই বিধায়কক মৰম লাগে যুৱতী চিকিৎসকৰ। যুৱতীৰ সৈতে অশ্লীল চেটিং কৰাত ব্যস্ত কোন এইগৰাকী বিধায়ক? প্ৰিয় দৰ্শক, এইবাৰ আপোনালোকে শুনিলে নিউজটো, আপোনালোকে এইবাৰ শুনিলে, আপোনালোকক মই শুনালো। গতিকে প্ৰিয় দৰ্শক, আপোনালোকলৈকে মোৰ এই মুকলি প্ৰশ্ন। গতিকে এই পৰ্টেলৰ যিগৰাকী স্বত্বাধিকাৰী আচলতে এনেকুৱা নিউজ কৰি, আচলতে এনেকুৱা ব্লেক নিউজ কৰি, আচলতে এই নিউজটোৰ দ্বাৰা কিছুমান নেতাক, আচলতে নামনি অসমৰ কিছুমান নেতাক আচলতে ব্লেক মিনিং কৰি মোটা অংকৰ টকা ইনকাম কৰিছে নেকি? কাৰণ এই কাৰণে প্ৰশ্নটো কৰিছো, যিদিনা নিউজটো বাজিছিল আমি দেখিছিলো এই নিউজটো যে এগৰাকী নেতাই এজন ডক্টৰৰ কৰ্মৰত এগৰাকী মহিলা তথা এগৰাকী নেতাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলি এই নিউজটোত আপোনালোকে ইতিমধ্যে দেখিছে, যে যিগৰাকী বিৰুদ্ধে নেতাৰ বিৰুদ্ধে তেনেদৰে প্ৰেমৰ সম্পৰ্কে এটা অশ্লীল নিউজ এটা আপোনালোকে দেখিছে। নিউজটো আচলতে ব্লাৰ কৰিছে, যিবোৰ আচলতে অশ্লীল মেছেজ আছিল সেইবোৰ ব্লাৰ কৰিছে। আচলতে কোনগৰাকী নেতাৰ এগেইনষ্টত কৰিছিল আপোনালোকে এবাৰ বিচাৰ কৰিব। গতিকে এই পৰ্টেলটো জি টাইমছ নামৰ পৰ্টেলটো আপোনালোকে এবাৰ চাব। নিউজটো কৰাৰ পিছত 24 ঘণ্টাৰ পিছত পৰ্টেলটোৰ পৰা নিউজটো আঁতৰাই দিলে। নিউজটো যদি সঁচা কিয় আঁতৰালে? নিউজটো যদি সঁচা আচলতে কিয় ডিলেট কৰিলে? আমাৰ মুকলিভাৱে প্ৰশ্ন। গতিকে এই নিউজটো আচলতে যিগৰাকী নেতাৰ এগেইনষ্ট কৰিছে, এই নিউজটো সঁচাকৈ নেতাৰ হয়নে? যিগৰাকী পৰ্টেলৰ স্বত্বাধিকাৰী নিউজটো কৰিলে যদি সঁচা, তেনেহলে আপুনি কিয় ডিলেট কৰিলে? আৰু যদি নিউজটো সঁচা নহয়, তেনেহলে ডিলেট কৰিবলৈ কিয় প্ৰেছাৰ ক্ৰিয়েট কৰা হল, বা আচলতে কিয় প্ৰেছাৰ ক্ৰিয়েট কৰিলে নেতাগৰাকী? আৰু যদি সঁচা হৈছে, তেনেহলে আপুনি ডিলেট কৰাৰ ক্ষেত্ৰত কিমান টকা ললে এই নিউজৰ এগেইনষ্টত? গতিকে আমাৰ মুকলিভাৱে প্ৰশ্ন, এনেকুৱা পৰ্টেল থাকিলে সমাজৰ বাবে কিমান উপকাৰ হ'ব, আৰু সমাজত এইদৰে ব্লেকমেইলিং কৰি কিমান দিন টকা উপাৰ্জন কৰিব এই ব্লেকমেইলিং পৰ্টেলটো। গতিকে আচলতে যদি সঁচা নিউজটো, তেনেহলে পৰ্টেলটোত কিয় নাথাকিলে? আৰু যদি সঁচা নিউজটো বজোৱাতে আপোনাৰ যদি ইমান ভয়, তেনেহলে আপুনি নিউজটো কিয় বজালে? নিউজটো বজোৱাৰ পিছত ৰাইজৰ মাজত যি হতাশ সৃষ্টি কৰিলে, ৰাইজৰ মাজত যি এটা সন্দেহ সৃষ্টি কৰিলে, নেতা যিগৰাকী বিধায়ক, যিগৰাকী নেতাৰ আপুনি অপপ্ৰচাৰ কৰিলে, সেইগৰাকী নেতাৰ আপুনি কিয় মান সন্মান নষ্ট কৰিলে, বা সেইগৰাকী নেতাক আপুনি কিয় ব্লেকমেইলিং কৰিলে? আমাৰ মুকলিভাৱে প্ৰশ্ন। গতিকে প্ৰিয় দৰ্শক বন্ধুসকল, এনেকুৱা পৰ্টেল থাকিলে সমাজৰ কি উন্নতি হ'ব, বা আপোনালোকৰ কি উন্নতি হ'ব, বা আচলতে সামাজিকভাৱে দায়বদ্ধতা এই পৰ্টেলটোৰ কিমান আছে? গতিকে এগৰাকী মানুহৰ জীৱনলৈ খেলা কৰা এইগৰাকী পৰ্টেলৰ স্বত্বাধিকাৰীক প্ৰশাসনে দৃষ্টিগোচৰ দিবনে?
গতিকে প্ৰশাসনক অনুৰোধ জনাইছো যদি এনেকুৱা সমাজত এনেকুৱা পৰ্টেল যদি আপোনালোকে দেখিছে তেনেহ'লে আপোনালোকে লাকি লগাব লাগিব। গতিকে এইগৰাকী পৰ্টেলৰ দ্বাৰা এগৰাকী নেতাক ব্লেকমেইলিং কৰি কিমান টকা লৈ পেজৰ পৰা নিউজটো উঠুৱাই দিলে, ইয়া হৈছে প্ৰশ্নবোধক। গতিকে সঁচা নিউজ বজোৱাতে যদি আপুনি আচলতে সঁচা নিউজ বজাইছিল তেনেহ'লেতো ডিলাইট কৰাৰ কোনো প্ৰশ্ন নাছিল। গতিকে আপুনি যদি ডিলাইট কৰিছে তেনেহ'লে নেতাৰ পৰা কিমান টকা লৈ আপুনি এই নিউজটো ডিলাইট কৰিব লগা হৈছিল। গতিকে প্ৰিয় বন্ধুসকল, আৰু এবাৰ আপোনালোকক মই নিউজটো শুনাই দিছো, এবাৰ শুনি চাওক লাষ্টত কি কৈছে। এবাৰ আকৌ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে বিধায়কগৰাকীয়ে। কোন এগৰাকী বিধায়ক আৰু বিবাহিত যুৱতী চিকিৎসক? অতি সোনকালে তথ্য সহকাৰে আহি আছে পৰৱৰ্তী প্ৰতিবেদন। ভদ্ৰ বিধায়কগৰাকীৰ আচল মুখা খোল খাব অতি শীঘ্ৰেই। নিজৰ পত্নী থকাৰ পিছতো অইন যুৱতীৰ সৈতে লিলিমাই কৰা কোন এগৰাকী নামনি অসমৰ সংখ্যালঘু বিধায়ক? আহি আছে পৰৱৰ্তী প্ৰতিবেদন অতি শীঘ্ৰেই জি টাইমত। প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিলে এই নিউজটো কেনেদৰে বজাইছিল। আচলতে এইগৰাকী নেতাক যিগৰাকী নেতাৰ এগেইনষ্টত নিউজটো বজাইছিল এইগৰাকী নেতাক আচলতে ব্লেকমেইলিং কৰিছেনে, আচলতে ব্লেকমেইলিং কৰি নেতাৰ পৰা মোটা অংশ ধন লৈ নিউজটো ডিলাইট কৰা হৈছে নেকি? কিন্তু পৰৱৰ্তী প্ৰতিবেদন আমি দেখিবলৈ পোৱা নগ'ল। পৰৱৰ্তী প্ৰতিবেদন আমি কিন্তু নেতাৰ এগেইনষ্টত দেখিবলৈ নাপালো। কাৰণটো ইয়াৰ ৰাইজে বিবেচনা কৰিব। যি টাইম আচলতে ৰাইজৰ হৈ কেনেকুৱা কাম কৰিছে